Hello viewers, আজি মই এটা নতুন পিঠা আপোনালোকৰ ওচৰলৈ লৈ আহিছো হেতু কি জানেন নে জলা পিঠা আপোনালোকে সদায় মিঠা পিঠা খাই কেতিয়াবা আমুৱাই যায় হয় নে জলা খাব মন যায় আৰু যেটো ঠাণ্ডা পৰিছে এই ঠাণ্ডাত জলা খাব মন যায় আজি মই জলকীয়া পিঠা বনাইছো চাউলৰ গুৰি দিও নহয় পেষ্টও নহয় কিহেদি বনাইছো আপোনালোকে চাই থাকক এই চাউলটো মই আঢ়ৈ চাউল লৈছো পিঠা খোৱা চাউল এই পিঠা খোৱা চাউলটো ভালকে মই জাৰি লৈছো আৰু কাপোৰেদি মুহাৰি মই ভালকে সাফা কৰি লৈছো সাফা কৰি লৈ ভালকে মই জাৰি লৈছো জাৰি লৈ মই এতিয়া এটো ভালকে মই কি বনাও আপোনালোকে চাই থাকক এতিয়া চাওক মই গেছত মই কেৰাহী বহাই দিছো কেৰাহী বহাই দি তাত মই এই যে চাউলখিনি লৈছো ভালকে সাফা কৰি সেই চাউলখিনি মই ইয়াতে দি দিছো দিয়াৰ পাছত মই এইখিনি ভালকে হন্তা এখনেদি লৰাই আছো ভালকে লৰাই থাকিব লাগিব জুইকুৰা কিন্তু হাইট নিদিব মিডিয়ামত দি থব মিডিয়ামত দি ভালকে লৰাই থাকিব লৰাই থাকুতে চাওক কালাৰটো লাহে কালাৰটো চেঞ্জ হৈ আহিব দেখিছেনে একদম জুইকুৰা এতিয়া মই কিন্তু একদম সিমত দি থৈছো আধাখিনি হোৱাৰ পাছত সিমত দি থৈছো নহলে পুৰি গলে ইয়াৰ কি হ'ব কালাৰটো বেয়া হৈ যাব আৰু খাওতে টেষ্টটো মানে বেয়া হ'ব টেষ্টটো খাওতে ভাল না লাগিব এতিয়া চাওক মোৰ হৈ গৈছে মই এইখিনি নমাই ললো নমাই লৈ মই এখন কাহীত ঠাণ্ডা হ'বৰ কাৰণে থৈ দিলো ঠাণ্ডা হোৱাৰ পাছতে নেক্সট প্ৰসেসটো মই কৰিম এতিয়া চাওক এইখিনি মই এটা সাইডত থৈ দিলো এতিয়া আহক মই গাজৰ আৰু বিট লৈছো মই অলপ আছিল কাৰণে মই অলপানে লৈছো গাজৰ লৈছো আপোনালোকে এতে এটা গাজৰ আৰু আধা বিট লব মোৰ অলপ আছিল কাৰণে সালাডৰ কাৰণে কাটিছিলো তাৰে অলপ লৈছো যিকোনো সবজি আপোনালোকে এতে পিঠাটো দিব পাৰিব এতিয়া মই ইয়াতে কি লৈছো কেঁচা জ্বলা যেহেতু মই জলকীয়া পিঠা বনাম জ্বলা পিঠা বনাম এইকাৰণে মই ইয়াতে তিনিটা জ্বলা কিন্তু বহুত জ্বলা হয় কিন্তু জ্বলা পিঠা জ্বলা খাম বুলিয়ে মই জ্বলা দিছো আপোনালোকে যদি কম খায় কম দিব এতিয়া মই আদা দিছো আধা ইঞ্চি মান আধাখিনি সৰুকে কাটি দিছো মিক্সাৰ জাৰত দি ভালকে পেষ্ট কৰি লৈছো মই কিন্তু পানী দিয়া নাই এনে পেষ্ট কৰি লৈছো এতিয়া সেই মিক্সাৰ জাৰতে এই চাউল ভাজাখিনি দি দিলো তাতে গুটেখিনি একেলগে দিম মোৰ সৰু মিক্সাৰ জাৰটো বেয়া হৈছে কাৰণে ডাঙৰটো দিছো সৰুটো দিলে কিন্তু ধুনিয়া পাউডাৰ হয় তথাপিতো মোৰ এইটো থৈছে মোৰ সৰুটো বেয়া হৈছে এই কাৰণে মই ডাঙৰটোতে কৰিছো আপোনালোকে সৰু জাৰটোত কৰিব আৰু পাউডাৰটো আৰু বেছি মিহিন হ'ব এতিয়া চাওক গুটেখিনি মই এটা বাউলত ঢালি ললো কালাৰটো চাওকচোন এনেকেও আপোনালোকে বটলত ভৰাই থৈ দিব পাৰিব বহুত দিন খাব পাৰিব এতিয়া চাওক আটা দিছো 3 টেবুল স্পুন চাহ চামুচৰ 5-6 চামুচ মান দি দিব বাৰ্নিংৰ কাৰণে এতিয়া একদম ঠাণ্ডা পানী লৈছো নরমাল পানী তাৰপিছত নিমখ দিছো নিমখ আন্তাজমতে দি লৈছো আৰু এতিয়া মই চাওক ইলাচি পাউডাৰ দিছো এইকাৰণে দিছো সবজিৰ গুণটো যাতে পাচলিৰ গুণটো যাতে পোৱা না যায় সেইকাৰণে মই ইলাচি পাউডাৰ দিছো নিদিলেও কোনো কথা নাই ধুনিয়াকে খাব পাৰি এতিয়া মই ইয়াতে আধা চামুচ ধনিয়াৰ গুৰি দিছো আধা চামুচ মই জিৰাৰ গুৰি দিছো দি ভালকে মই হানি ললো এতিয়া এনেকে ভালকে হানি লম হানি লৈ অলপকে পানী দিম বেছি পানী দিম পানীৰ পৰিমাণটো কিন্তু ক'ব নোৱাৰি পানীৰ পৰিমাণটো মুখেদি বুজালে বুজি নাপাব আৰু কম বেছি হৈ যাব সেইকাৰণে ভিডিওটো চাই থাকিলে আপুনি গম পাব যেহেতু ভাজা চাউলৰ গুৰি অলপ পানীটো লাগিবই এতিয়া মই ইয়াতে গুলমৰিচৰ গুৰি দিছো 1/4 টিস্পুন দিছো টেষ্টটো ধুনিয়া হ'বৰ কাৰণে এতিয়া মই ভালকে মাৰি ললো চাওক একদম স্মুথ ভাবে মাৰি লব লাগিব নহলে কিন্তু পিঠাটো ফাটি যাব যেহেতু ভাজি লৈছো গুৰিটো চাউলটো সেইকাৰণে ভালকে স্মুথলি মাৰিব লাগিব চাওক এনেকা হ'ব লাগিব এতিয়া কি কৰিছো হাতত মই অকনমান ৰিফাইন অইল এই 1 চামুচ মান লৈ লৈছো লৈ ভালকে ওপৰতে হানি এটা ডো বনাই আকৌ ভালকে থৈ দিছো চাওক তেল কিন্তু মই এচামুচে দিছো এই তেলটো এইকাৰণে দিছো ইমান ৰিস্ক লব নোৱাৰি তেল নিদিয়াকও পাৰি কিন্তু তেল নিদিয়াকে অলপ ফাটি যাবৰ ভয় থাকে সেইকাৰণে অকনমান তেল দি দিছো এতিয়া আপোনালোকে পিঠাটো কিমান ডাঙৰ বনাব যিমানখিনি ডাঙৰ বনাই সিমানখিনি ডো লৈ গুটেইখিনি ডো সমান ভাবে বনাই লব লাগিব মই গুটেইখিনি ডো সমান ভাবে বনাই লৈছো এনেকে বনাই লৈছো আৰু মই সৰুকে বনাইছো আপোনালোকে ডাঙৰকৈ বনাব পাৰে নাইবা ইয়াতকে সৰুকেও বনাব পাৰে এতিয়া চাওক এটা মই মানে চেৰি লৈছো জাৰ লৈছো হেতু হৈছে
এই আপোনাৰ পিঠা যে বনাওঁ সেই পিঠা তেলৰ পিঠা বনালে বা নিমকি বনালে এই বস্তুটো মই ব্যৱহাৰ কৰোঁ এইটো আপোনালোকে চেকনিখন ধুনীয়াকৈ ল'ব পাৰে চাওক এইটো বা নিজেও এটা কটাৰী দি এনেকে কাটি কাটিও দিব পাৰে যিকোনো বস্তু দি বা ফুটা ফুটা বস্তু থাকিলে তাতো আপোনালোকে এনেকে দি দিব পাৰে এইটোৱে যে লাগিব তাৰ কোনো মানে নাই বা এইটো মানে নিদিয়াকে এই ডিজাইনটো নিদিয়াকৈ আপোনালোকে এনেও বনাই খাব পাৰিব এইটো মই দেখাত ভাল লগাৰ কাৰণেহে দিছোঁ যাতে দেখাত ধুনীয়া হয় আচাচটো দেখা যায় ভাল লাগে নতুন এটা পিঠাৰ মানে ডিজাইন হৈ যায় সেইকাৰণে দিছোঁ এনেকৈ মই গোটেইখিনি চাওক এইখন দি বনাই লৈছোঁ বনাই লৈ গোটেইখিনি মই চাওক ধুনীয়াকৈ বনাই লৈছোঁ দেখিছেনে এনেকৈ আপোনালোকে মুখা থকা বা হট কেছত ভৰাই থৈ দিব পাৰে যেতিয়া খায় তেতিয়া গৰম কৰিও খাব পাৰে এতিয়া চাওক মই তেলত নাভাজো মই ভাপত দিম ভাবিব পাৰেনে চাউলৰ ভাজা গুৰি কেতিয়াবা ভাপত দি খাব পাৰি আজি আপোনালোকে এই ভিডিঅ'টো চাই কনফিডেন্ট ভাবে আপোনালোকে এই পিঠাটো বনাব পাৰিব একদম চাব ইমান ধুনীয়া হয় আপোনালোকে খাই চাব তাৰ পিছত মোক জনাবচোন কমেন্ট কৰি কেনেকুৱা পালে আৰু লগতে যদি পিঠাটো ভাল লাগিছে শেয়াৰ কৰি দিব এইটো মই 10-15 মিনিট মান ভাপত দিম ভাপত দি চাওক ইমান ঠাণ্ডা এই পিঠাটো আপোনাৰ জ্বলা জ্বলা পিঠাটো খাই চাব ঠাণ্ডাত মানে গৰমটো লাৰি দিয়া দিছো তথাপিতো মানে গৰম লাগা নাই হাতত ঠাণ্ডা দিনত গৰম বস্তু লাৰিব পাৰি চাওক এতিয়া পিঠাটো চাওক না পিঠাটো ভাঙিছে না পিঠাটো কি হৈছে একো হোৱা নাই চাওক এটো মই ঠাণ্ডা হ'ব দিলো এতিয়া হওক এটা সস বনাও মই সেই সসটো মই কেনেকৈ বনাম একদম সাধাৰণভাৱে বনাইছো আপোনালোকে যেনেকৈ পাৰে তেনেকৈ বনাব মই একদম সাধাৰণভাৱে তেল দিছো এচামুচ নহৰু অলপমান কাটি দিছো আৰু বগা তিল দিছো তাৰ পিছত মই কেঁচা জ্বলা কাটি দিছো কাটি দি ভালকৈ মই গোটেইখিনি ভাজি লৈছো যেতিয়া ভাজা ভাজা হৈ গৈছে তেতিয়া মই ইয়াতে কি কৰিছো জানেনে মই ইয়াতে পানী দিম এতিয়া চাওক যেতিয়া ভাজা ভাজা হৈ গল জুইকুৰা অকমান কমাই দিছো এতিয়া মই ইয়াতে চাওক 3 টেবুলস্পুন মই পানী দিছো মানে 4 চামুচে দি 4 চামুচ 5 চামুচ মান পানী দিছো দি মই ইয়াতে কাশ্মীৰী জ্বলা দিছো আপোনালোকে যদি কাশ্মীৰী গুৰিটো জ্বলাৰ গুৰিটো যদি নাখায় স্কিপ কৰি দিব পাৰে এতিয়া মই ইয়াতে ভিনেগাৰ দিছো 1 টেবুলস্পুন আপোনালোকৰ যদি ভিনেগাৰ নাথাকে নেমুৰ ৰস দিব নেমুৰ ৰস 1 টেবুলস্পুন দিলে ধুনীয়া এটা টেষ্ট আহিব পাৰিলে এতে চেনিও আপোনালোকে দিব পাৰে মই যেহেতু একদম নিমখীয়া বনাইছো মই নিমখে দিছো মই নিমখ এতে যদি নিমখও দিয়ে আৰু 1 চামুচ মান যদি চেনিও দিয়ে তাৰ টেষ্টটো দুগুণে বাঢ়ি যায় কিন্তু যেহেতু মই অকন মানুহ চেনিৰ ব্যৱহাৰ কৰা নাই সেইকাৰণে মই আজি এতে চেনি দিয়া নাই এতিয়া চাওক চিপচিপাও নাই এটো মানে হাতত যে একদম ঢিলা ঢিলা ভাব আছে হেতুও নাই দেখিছেনে একদম মানে শুকান হৈ গৈছে এতিয়া এই সসটো দি পৰিবেশন কৰি আপোনালোকে খাই চাব তাৰ পাছত কব কেনেকুৱা লাগিছে একদম ইমান টেষ্টি আমাৰ 3 জন মান মানুহ আছো গুটেইখিনি খাই কেকে কৰিলো ইমান ধুনীয়া টেষ্ট মানে এই ঠাণ্ডা দিনত আপোনালোকে এই পিঠাটো খাই চাব আৰু জ্বলা যদি লাগে আপোনালোকে জ্বলা আৰু দি দিব আৰু যদি জ্বলা কম খাই জ্বলা কম দিব চাওক এই সসটো আকৌ মই ওপৰত ঢালি দিছো ইমান টেষ্টি ইমান সোৱাদ ভৰা হৈছে আপোনালোকে যদি মোৰ এই ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি বেছি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব লগতে বেল আইকনটো টিপি থব অল টিপি থব মোৰ আহিবলগীয়া ভিডিওবিলাক পাই থাকিব ফেসবুক ফ্ৰেন্ড বিলাকে